আপোনালোকে এই চেনেলটোত আজি আমি আলোচনা কৰিম এয়াৰফোৰ্স অফ ইণ্ডিয়াৰ 20 মোস্ট ইম্পৰ্টেন্ট এমচিকিউজ যিবোৰ এক্সামত ভাবে বহুত ইম্পৰ্টেন্ট আৰু ইয়াৰে বহু কোশ্চেন এক্সামত অলৰেডি আহিছিল তেনেহলে আমি ভিডিওটো আৰম্ভ কৰো ফাৰ্স্ট কোশ্চেন Indira Gandhi International Airport is located in which city? Indira Gandhi International Airport to ক'ত অৱস্থিত? Your option A Mumbai, B New Delhi, C Jaipur, D Lucknow. Your answer হ'ব B New Delhi. New Delhi Indira Gandhi International Airport অৱস্থিত। তো second question আমি আগবাঢ়ো Chhatrapati Shivaji Maharaj International Airport is in which state? Your option Gujarat, Maharashtra, Karnataka, Tamil Nadu. Your answer hobo B Maharashtra. Maharashtra Chhatrapati Shivaji Maharaj International Airport অবস্থিত ঠিক আছে the next question Kempegowda International Airport situated in option Bengaluru, Hyderabad, Chennai, Kochi. Kempegowda International Airport অবস্থিত হৈছে অপশন নম্বর এ বেঙ্গালুরু বেঙ্গালুরুত Kempegowda International Airport অবস্থিত ঠিক আছে তো কোশ্চেন নম্বর 4 Netaji Subhash Chandra Bose International Airport is located in Netaji Subhash Chandra Bose International Airport ক'ত অবস্থিত ইয়ার অপশন কলকাতা গুয়াহাটি ভুবনেশ্বর পাটনা ইয়ার অ্যানসার হবে কলকাতা নেতাজি সুভাষচন্দ্র বোস ইন্টারন্যাশনাল এয়ারপোর্ট কলকাতাত অবস্থিত তো নেক্সট কোশ্চেন নাম্বার 5 রাজীব গান্ধী ইন্টারন্যাশনাল এয়ারপোর্ট সার্ভ হুইচ সিটি রাজীব গান্ধী ইন্টারন্যাশনাল এয়ারপোর্ট ক'ত অবস্থিত ইয়ার অপশন ইন্দোর হায়দ্রাবাদ কোচি লে ইয়ার অ্যানসার হবে বি হায়দ্রাবাদ হায়দ্রাবাদত রাজীব গান্ধী ইন্টারন্যাশনাল এয়ারপোর্ট অবস্থিত এই কোশ্চেনটো বহুবার এক্সামত আহিছে মনত ৰাখিব ভালদৰে এক্সামে বহুত ইম্পৰ্টেন্ট হয় তো নেক্সট কোশ্চেন নাম্বার 6 হুইচ স্টেট হ্যাজ চেন্নাই ইন্টারন্যাশনাল এয়ারপোর্ট চেন্নাই ইন্টারন্যাশনাল এয়ারপোর্ট ক'ত অবস্থিত ইয়াৰ অ্যানসার হবে তামিলনাডুত অপশন সি তামিলনাডুত চেন্নাই ইন্টারন্যাশনাল এয়ারপোর্ট অবস্থিত নেক্সট Question number 7. Sardar Vallabhbhai Patel International Airport is in Sardar Vallabhbhai Patel International Airport ক'ত অবস্থিত ইয়াৰ অপশন আছে আহমেদাবাদ জয়পুর লখনউ বারাণসী ইয়াৰ অ্যানসার হ'ব অপশন নম্বৰ এ আহমেদাবাদত সর্দার বল্লভভাই পেটেল ইন্টারন্যাশনাল এয়ারপোর্ট অবস্থিত এইটো ইম্পর্টেন্ট বহুবার এক্সামত দেখা যায় আৰু আগন্তুক পৰীক্ষাত আহিব পাৰে ঠিক আছে মনত ৰাখিব এইটো ভালদৰে Question number 8. Cochin International Airport is located in which state? Cochin International Airport অবস্থিত হৈছে B. Option number B. Kerala. Cochin International Airport is located in which state? এইটো হৈছে Cochin. Cochin International Airport Kerala অবস্থিত ঠিক আছে এইটো মনত ৰাখিব Next question. Jaipur International Airport is located in ইয়াৰ অপশন ৰাজস্থান গুজৰাট হাৰিয়ানা পাঞ্জাব ইয়াৰ আনসাৰ হ'ব ৰাজস্থান এনেকুৱা মনত ৰাখিব জয়পুৰ ক'ত ৰাজস্থানত হয় তে ৰাজস্থানে হ'ব এটো ইজি একদম মনত ৰাখাৰ বাবে জয়পুৰ ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট ৰাজস্থানত অৱস্থিত Question number 10 Biju Patnaik International Airport serve the city of ইয়াৰ অপশন ৰাঁচী ৰায়পুৰ ভুবনেশ্বৰ পাটনা বিজু পাটনাইক ইন্টারন্যাশনাল এয়ারপোর্ট অবস্থিত হয়েছে ভুবনেশ্বর অপশন নম্বর সি ভুবনেশ্বর Question number 11 লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইন্টারন্যাশনাল এয়ারপোর্ট ইজ লোকেটেড ইন এটোতো আপোনালোকে জানিবই কাৰণ অসমৰে হয় এটো আমাৰ গুৱাহাটীত আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইন্টারন্যাশনাল এয়ারপোর্ট অবস্থিত তো নেক্সট কোশ্চেন number 12 Veer Savarkar International Airport is situated in Veer Savarkar International Airport অবস্থিত হৈছে অপশন নম্বৰ সি আন্দামান এন্ড নিকোবৰ আইল্যান্ডত Veer Savarkar International Airport অবস্থিত ঠিক আছে মনত থাকিব আপোনালোকৰ সকলোৰে তো নেক্সট কোশ্চেন আগবাঢ়ো কোশ্চেন নম্বৰ 13 Chaudhary Charan Singh International Airport is located in Chaudhary Charan Singh International Airport ক'ত অবস্থিত
অপশ্যন লক্ষ্ণৌ, কানপুৰ, আগ্ৰা, বাৰাণসী। ইয়াৰ এনচাৰ হ'ব অপশ্যন এ লক্ষ্ণৌ। লক্ষ্ণৌত চৌধুৰী চৰণ সিং ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট অৱস্থিত। ঠিক আছে, তো কুৱেশ্যন নম্বৰ 14, লাল বাহাদুৰ শাস্ত্ৰী এয়াৰপৰ্ট চাৰ্ভ দ্য চিটি অফ। লাল বাহাদুৰ শাস্ত্ৰী এয়াৰপৰ্ট ক'ত অৱস্থিত? ইয়াৰ অপশ্যন ভোপাল, বাৰাণসী, লক্ষ্ণৌ, প্ৰয়াগৰাজ। আপোনালোকে মানে ট্ৰাই কৰিব আগতে এনচাৰটো দিয়াৰ, তাৰপিছত চাব এনচাৰটো ঠিক আছে কি নাই। যদি আপোনালোকে এইটো আগৰ পৰাই জনা থাকে আপোনাৰ ৰিভিজনো হৈ যাব। ঠিক আছে, ইয়াৰ এনচাৰ হ'ব অপশ্যন বি বাৰাণসী। বাৰাণসীত লাল বাহাদুৰ শাস্ত্ৰী এয়াৰপৰ্ট অৱস্থিত। নেক্সট কুৱেশ্যন, গোৱা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ইজ চিটুৱেটেড ইন। গোৱা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ক'ত অৱস্থিত? ইয়াৰ অপশ্যন নম্বৰ চি এনচাৰ ডেভলিন ভাস্কো ডামা। ঠিক আছে, ডেভলিন ভাস্কো ডামা দা গামা, তাত গোৱা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট situated. Okay, so next question number 16, Kushok Bakula Rimpochi Airport is located in which union territory? UT মানে কোৱা হৈছে ইউনিয়ন টেৰিটৰীত ক'ত এইটো অৱস্থিত? ইয়াৰ এনচাৰ হ'ব চি লাডাখ। লাডাখত এইটো অৱস্থিত। ঠিক আছে, তো নেক্সট কুৱেশ্যন নম্বৰ 17, দেৱী আহিলিয়াবাই হোলকাৰ এয়াৰপৰ্ট ইজ ইন। এইটো ইম্পৰ্টেণ্ট হয়। দেৱী আহিলিয়াবাই হোলকাৰ এয়াৰপৰ্ট ক'ত অৱস্থিত? ইয়াৰ অপশ্যন ইন্দোৰ, ভোপাল, সুৰট, ৰায়পুৰ। ইয়াৰ এনচাৰ হ'ব অপশ্যন এ ইন্দোৰ। ইন্দোৰত দেৱী আহিলিয়াবাই হোলকাৰ এয়াৰপৰ্ট অৱস্থিত। কুৱেশ্যন নম্বৰ 18, স্বামী বিবেকানন্দ এয়াৰপৰ্ট ইজ লোকেটেড ইন হুইচ চিটি? ইয়াৰ অপশ্যন নাগপুৰ, ৰায়পুৰ, জবলপুৰ, ভোপাল। এটা বহুতে ভাবিব পাৰে স্বামী বিবেকানন্দ, বহুতে ভুল কৰি পেলাই যে কলকাতা, ৱেষ্ট বেংগল তাতে দি দিয়ে এনচাৰ, কিন্তু ইয়াৰ এনচাৰ হ'ব অপশ্যন বি ৰায়পুৰ। ৰায়পুৰত স্বামী বিবেকানন্দ এয়াৰপৰ্ট অৱস্থিত। ঠিক আছে, তো নেক্সট কুৱেশ্যন নম্বৰ 19, জলি গ্ৰেণ্ড এয়াৰপৰ্ট চাৰ্ভ হুইচ চিটি? ইয়াৰ অপশ্যন চিমলা, দেহৰাদুন, জম্মু, নৈনিতাল। ইয়াৰ এনচাৰ হ'ব অপশ্যন বি দেহৰাদুন। দেহৰাদুনত জলি গ্ৰেণ্ড এয়াৰপৰ্ট অৱস্থিত। লাষ্ট কুৱেশ্যন নম্বৰ 20, Sheikh ul Alam International Airport is located in which city? অপশ্যন শ্ৰীনগৰ, জম্মু, লেহ, উধমপুৰ। ইয়াৰ এনচাৰ হ'ব অপশ্যন এ শ্ৰীনগৰ। তো এইখিনি আছিল টোটেল 20 most important এয়াৰপৰ্ট। ইয়াৰ বাহিৰেও আছে, আপোনালোকে আৰু যদি জানিব বিচাৰে আমাৰ এটা ৱেবছাইট আছে www.doinikchakri.com, তাতে আপোনালোকে মক টেষ্ট দিব পাৰিব ফ্ৰী। এইবোৰৰ আমি PDF তাতে পাব এভেইলেবল। আমি লাগিলে ডেছক্ৰিপশ্যনত আমি লিংক দি দিম, তাৰে পৰা যে আমাৰ চেনেলত আপোনালোকে মক টেষ্ট দিব পাৰিব ফ্ৰী অফ কষ্ট, আৰু এইবোৰৰ PDF আপোনালোকে পাব। তাৰে পৰা আপোনালোকে প্ৰেক্টিছ কৰিব। ইয়াৰ উপৰিও বহুত ইম্পৰ্টেণ্ট আছে, মই জাষ্ট আপোনালোকক 20 ইম্পৰ্টেণ্ট যিবোৰ এক্সামত আহিছিল আৰু আহি থাকে বাৰ সেইবোৰে মই ডিছকাশ্যন কৰিছোঁ। তো নেক্সট ভিডিঅ'ত আমি লগ পাম, আকৌ নতুন এটা টপিক লৈ আহিম। তো আজিলৈ ইমানেই, ধন্যবাদ।